वेलकम टू माय यूट्यूब चैनल एचआर एजुकेशनल हब मनोमन छात्र छात्री सकल आज आम आलोचना करिम तुम्हालोकर कम्पार्टमेंटल एग्जाम मैथमेटिक्सत केनेकुवा धৰণৰ लंग क्वेश्चन হ'ব পাৰে मनोमन छात्र छात्री सकल एटु मैथमेटिक्सर कारणे एटु लास्ट भिडिओ হ'ব कारण कम्पार्टमेंटल एग्जाমৰ कारणे मैथ्सर 100% कमन क्वेश्चনৰ आन्सर तुम्हालोকক মই বাছি উলিয়াই দিছো তোমালোকে প্লেলিষ্টত গৈ ভিডিওবোৰ চাই লোৱা তাৰে পৰা তোমাৰ 99% क्वेश्चन कमन আহাৰ বহুত চান্স আছে मनोमन छात्र छात्री सकल तुम्हालोकर कारणे व्हाट्सएप ग्रुप बनवा হৈছে তোমালোকে যদি व्हाट्सएप ग्रुपत जॉइन হোৱা নাই ডেসক্ৰিপচনত লিংক দি দিছো তোমালোকে व्हाट्सएप ग्रुपत जॉइन হোৱা আৰু তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা তোমালোকে এডুকেশন ৰিলেটেড সকলো ধৰণৰ নিউজ তোমালোকে আমাৰ এইটো ইউটিউব চেনেলতে পাই যাবা তো ইয়াতে চোৱা আমাৰ যেটো সমান্তৰ প্ৰগতি আছে হেতু তোমাৰ ইয়াতে বুকত থকা কোৱেশ্চন বেছি আছে सॉरी बुकत नथका क्वेश्चन याते आमी बेसी आलोचना करिसो जेबोर तुमार प्री बोर्ड एग्जामिनेशनत आहिसे बहुत इम्पोर्टेन्ट হয় তোমালোকে মোৰ লগে লগে প্র্যাকটিস কৰি যাবা এবোৰ বহুত ইম্পৰ্টেন্ট হয় যদি এবিসি সমান্তৰ প্ৰগতি থাকে তেন্তে দেখুৱা যে a কিউব - 8 b কিউব + c কিউব + 6 abc = 0 এটো চোৱা আমাৰ প্ৰথমতে আছে abc তোমাৰ কি হত আছে এটো তোমাৰ ab ত আছে অৰ্থাৎ এৰিথমেটিক প্ৰগ্ৰেছনত আছে গতিকে আমাৰ কি হ'ব এই দুটাৰ মাজত ডিফাৰেন্স সেম হ'ব অর্থাৎ b - a আৰু কি হ'ব c - b ইকুৱেল হ'ব অর্থাৎ এটো যদি আমি ইফালে লৈ আহো তেতিয়াহলে আমি পাম 2b আৰু এটো ইফালে গলে এটো হ'ব প্লাস অর্থাৎ কি হ'ব a + c হ'ব এতিয়া এটো যদি আমি 2b টো ইফালে ৰাখিলো আৰু a টো যদি আমি ইফালে লৈ আহো তেতিয়াহলে a - 2b + c হ'ব বা এটো তোমাৰ কি হয় এটো তোমাৰ এনেকুৱা হয় এটো a + c - 2b = 0 একে হয় এটো ফৰ্মেশন হৈছে এটো আৰু পিছত চোৱা আমি এটা ফৰ্মুলা জানো সেই ফৰ্মুলাটো হৈছে কি a কিউব + b কিউব + c কিউব = 3abc হানি এতিয়া তো আমাৰ যেটো b ৰ যেটো আমি ভ্যালু পাইছো হেটো আমি ইয়াতে পুট কৰি দিম তো a কিউব প্লাস আমি b ৰ ভ্যালু পাইছিলো -2b গতিকে এটো আমি ইয়াতে বহাই দিছো আৰু ইফালে আমি কি কৰিছো b ৰ ভ্যালুটো পুট কৰি দিছো ইফালে আছে 2 কিউব মানে কি 2 কিউব মানে 8 হয় এটো হ'ব a কিউব - 8 b কিউব + c কিউব - 6abc আৰু 6 - 6abc আমি ইফালে আনিলে এটো কি হ'ব প্লাস হ'ব a কিউব - 8 b কিউব + c কিউব + 6abc = 0 এটা আমাৰ প্ৰমাণ হৈ গল বহুত ইম্পৰ্টেন্ট क्वेश्चन হয় 2 মাৰ্কৰ কাৰণে ইয়াৰ পিছৰ क्वेश्चनটো চা এবোৰ क्वेश्चन তোমালোকৰ বুকত নাই এবোৰ তোমাৰ কিন্তু সিবিএসই কোৰ্সত বা তোমালোকৰ প্ৰি বোৰ্ড এক্সামিনেশনত এবোৰ क्वेश्चन আহিছে তো তোমালোকৰ কম্পাৰ্টমেন্টাল এক্সামৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ হয় এটা সমান্তৰ প্ৰগতিৰ প্ৰথম এন্ট্ৰি পদৰ যোগফল 4n² + n হলে প্ৰগতিটোৰ nতম পদৰ মান কিমান হ'ব হেতু আমি উলিয়াব লাগে ইয়াতে চোৱা আমি এটা আমাৰ sn দিয়া আছে 4n² + n যদি s এতে n ৰ ভ্যালু যদি আমি 1 ধৰো তেতিয়া হলে এটো আমাৰ কি হ'ব এটো চোৱা 1² মানে তোমাৰ 1 হ'ব তো 4 * 1 মানে 4 + 1 মানে এটো হ'ব 5 আৰু s টো মানে কি দুটা পদৰ যোগফল অৰ্থাৎ a1 + কি হ'ব a2 হ'ব এটো হ'ব তোমাৰ n ৰ ভ্যালু 2 বহালে এটো হ'ব তোমাৰ 4 ইয়াতে আহিব তোমাৰ কিমান 4 4 16 আৰু 2 এটো হ'ব তোমাৰ কিমান 18 এতিয়া তুমি ইয়াৰ পৰা a2 ৰ ভ্যালু ওলাই লোৱা আমি পালো তোমাৰ a1 + a2 = 18 পালো কোৰ পৰা পালো ইয়াতে চোৱা এটো a1 + এটো তোমাৰ কি আছে এটো 18 আছে গতিকে ইয়াৰ পৰা আমি a2 ৰ ভ্যালু কিমান হ'ব এটো তো আমাৰ a1 ৰ ভ্যালুটো ইফালে মাইনাস হ'ব a1 ৰ ভ্যালু আছিল 5 গতিকে a2 ৰ ভ্যালু হ'ল আমি 13 গতিকে আমাৰ ab টো কি হ'ব 5 হ'ব তাৰ পিছত হ'ব কি 13 হ'ব হয়নে তাৰ পিছত তোমাৰ d ৰ ভ্যালু লোৱা d ৰ ভ্যালু মানে কি সাধাৰণ অন্তৰ এটোৰ পৰা এটো মাইনাস কৰিলে কিমান হ'ব 8 হ'ব আৰু ইয়াতে এর ভ্যালু আছে মানে প্ৰথম পদ আছে এটো তোমাৰ 5 এতিয়া আমাৰ nতম পদ ওলাব লাগে আমি জানো an = a + n - 1 * d হয়নে গতিকে ইয়াৰ পৰা আমাৰ এর ভ্যালু 5 হয় n - 1 * d আৰু ফেলা আছে 8 গতিকে এটো তোমাৰ आंसर আহিব 5 5 ৰ পৰা 8 গলে থাকে -3 + 8n এটো পজিটিভটো আগত লিখিব লাগে আৰু নেগেটিভটো পিছত লিখিব লাগে তো 8n - 3 এটো আমাৰ आंसर হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো চোৱা যদি এটা এপিৰ nতম পদ m ৰ গুণ হয় আৰু nতম পদৰ n ৰ গুণৰ সমান তেন্তে প্ৰমাণ কৰা যে m + nতম পদটো কি হ'ব শূন্য হ'ব আৰু আমাৰ দিয়া আছে m = n বহুত ইম্পৰ্টেন্ট क्वेश्चन হয় এনেকুৱা ধৰণৰ क्वेश्चन তোমাৰ আহাৰ বহুত চান্স আছে তো ইয়াতে চোৱা এটো আমাৰ क्वेश्चन মতে এখিনি তোমাৰ দিয়াই আছে এতে চোৱা ইফালে am মানে কি হ'ব আমাৰ an মানে কি আছিল an মানে হৈছে তোমাৰ a + n - 1 * d গতিকে am মানে কি হ'ব এটো হ'ব a + এটো হ'ব m - 1 * d এটো এটা আমি বহাই দিছো হেখিনি সিমিলারলি n মানে তোমাৰ এখিনি আছে হয়নে এতে ফেলা আছে n এটো আমি ভাঙি দিছো তো ভাঙি দিলে md - কি হ'ব d
আৰু ইফালে ভাঙি দিলে এইটো হ'ব ND - D এইটো আমি ভাঙি দিছোঁ তাৰপিছত এইটো গোটেইকেইটা আমি মাল্টিপ্লাই কৰি দিছোঁ m প্লাছ এইটো m আৰু m মাল্টিপ্লাই হ'লে m স্কুৱেৰ d আৰু ইফালে আহিলে কি হ'ব -md ইফালে হ'ব তোমাৰ an আৰু ইফালে হ'ব n স্কুৱেৰ d আৰু ইফালে থাকিব -nd হয়নে তাৰপিছত আমি যদি ইয়াতে সিমিলাৰ টাৰ্মবোৰ একেফালে লৈ আহোঁ তেতিয়াহ'লে আমি এইটো টাৰ্ম পাম ইয়াৰ পিছত চোৱা এই দুটাৰ পৰা আমাৰ a কমন লয় এটা থাকিব m - n ইয়াৰ পৰা d কমন লয় এটা থাকিব m স্কুৱেৰ - n স্কুৱেৰ ইয়াৰ পৰা d কমন ললে থাকিব ইয়াতে m - n ইয়াৰ পিছত তোমাৰ এইখিনি সেম আছে ইয়াৰে পৰা চোৱা ইয়াৰ পৰা যদি আমি যদি d কমন লওঁ চোৱা ইয়াতে d আছে d কমন ললে ইয়াতে থাকিব m + n আৰু m - n আৰু ইফালে d কমন ইয়াতে থাকিব তোমাৰ কি m - n আচ্ছা ইয়াতে তোমাৰ যেটো এটো চোৱা a স্কয়ার - b স্কয়ার মানে কি এটো a + b আৰু কি হয় a - b হয় তোমাৰ এই টার্মটো আমি এইটো টার্মত ভাঙি লিখিছো এটো আমাৰ সেমে আছে বুজি গলানে এৰ পিছত তোমাৰ এইখিনি সেমে ৰাখিছো আৰু ইফালে m - n কমন আনিছো ইফালে m + n - 1 * d থাকি যাব আৰু m - n যদি ইয়াৰ পৰা কমন আহে এটা সো ইয়াতেও আছে গতি এইখিনি কমন আহিব আৰু ইফালে থাকিব কি এটো a আৰু ইফালে থাকিব এইখিনি তো এইখিনি আহিছে এৰ পিছত এটো তোমাৰ a টো ইফালে আহিল আরে m - 1 * d তাৰ মানে ইয়াতে তোমাৰ কি আহিছে d কমন আহিছে ঠিক আছে তো ইয়াৰ পৰা চোৱা এইটো টার্ম আমি কি লিখব পাৰি এইটো an মানে কি an মানে হৈছে তোমাৰ a প্লাস n - 1 * d গতিকে ইয়াতে যদি তোমাৰ a প্লাস এটা যদি কি থাকে m প্লাস n - 1 * যদি d থাকে তাৰ মানে এইখিনি মানে কি হ'ব এটো হ'ব m প্লাস n এটো ইকুয়াল টু কি হ'ব 0 এটো আমাৰ এইটো টার্ম হয় তো এটো আমাৰ প্রমাণ হৈ গল এটো আমাৰ আনসার হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা অনুপাতৰ বহুত ইম্পৰ্টেন্ট হয় এটা এপিৰ 11তম পদ আৰু 18তম পদৰ অনুপাত 2:3 হলে এপিটোৰ 5th পদ আৰু 21st তম পদ কিমান হ'ব তদুপৰি 5th পদৰ যোগফল আৰু 21st পদৰ যোগফলৰ অনুপাত উলিওৱা এতে আমাৰ দিয়া আছে এটো a11 দিয়া আছে কিমান 2 আৰু a18 দিয়া আছে 3 হয়নে গতিকে তোমাৰ এতে সট কি আছিল an = a plus n - 1 * d এতে a11 তো এতে a plus 11 n এর ভ্যালুটো 11 আছে গতিকে 11 এর পৰা 1 গলে থাকিব 10d এটো সা a plus 10d সিমিলারলি এটো আহিব a plus 7d ইফালে থাকিব এটো ক্রস মাল্টিপ্লিকেশন করা ক্রস মাল্টিপ্লিকেশন করলে পাবা 3a plus 30d = 2a plus 34d ইয়াৰ পৰা আমি a এর ভ্যালু পাম কিমান 4d এটি ফলা নিলে থাকিব a আর এটি ফলে গলে তোমার মাইনাস হৈ যাব তো থাকিব 4d এতে তোমার সা a5/a21 সিমিলারলি ইয়াতে আমি ভ্যালু পুট কৰি দিছো তো এটো পাইছো মানে 1/3 এটো 1/3 মানে 1:3 আৰু তোমাৰ এটো যোগফল ওলাবলৈ দিছে তো যোগফলৰ ফৰ্মুলা কি আছিল sn = n/2 এফালে আছিল 2a plus n - 1 * d এটো হৈছে আমাৰ যোগফলৰ ফৰ্মুলা তো যোগফলৰ ফৰ্মুলা আমি এটা পুট কৰিছো এটো ক্যান্সেল আউট কৰি পাইছো কিমান এটো 5:49 এটো আমাৰ কি হয় आंसर হয় এই যেটো কোৱেশ্চন হয় বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো কামৰূপ মেট্ৰ জিলাত অলৰেডি কোৱেশ্চনটো আহিছে প্ৰি বোৰ্ড এক্সামিনেশনত এটো যদি এপিএটাৰ পিথ পদ q আৰু q পদটো p হয় তেন্তে প্ৰমাণ কৰা যে n তম পদটো p + q - n এই ভিডিওটো এই যেটো কোৱেশ্চন আছে এই কোৱেশ্চনটো মই অলৰেডি আগত আলোচনা কৰিছো তোমালোকে চাই লবা নহলে তোমালোকে এনেকে চাই লবা তোমালোকে স্ক্ৰিনশ্বট মাৰি ৰাখিব পাৰা নহলে তোমালোকে পিডিএফ ফাইল লৈ লব পাৰা WhatsApp গ্ৰুপত জয়েন হোৱা তোমালোকে তাতে পিডিএফ ফাইল পাই যাবা ইয়াতে স্যার রেশিওর অঙ্ক আৰু এটা আছে তোমালোকে এইখিনি পিডিএফ ফাইল লৈ লোৱা WhatsApp গ্ৰুপত জয়েন হোৱা WhatsApp গ্ৰুপত জয়েন হলে তোমালোকে পিডিএফ ফাইলটো পাই যাবা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় সো ইয়াতে বহুত ইম্পৰ্টেন্ট কোৱেশ্চনবোৰ ইয়াতে আলোচনা কৰা হৈছে আৰু এফালে চোৱা এই কোৱেশ্চনটো কিন্তু বহুত ইম্পৰ্টেন্ট হয় এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকৰ পৰীক্ষাত আহিব পাৰে ঠিক আছে আৰু চোৱা এই যেটো কোৱেশ্চন এই কোৱেশ্চনটো তোমাৰ বহুত জিলাত আহিছে এই কোৱেশ্চনটো প্ৰি বোৰ্ড এক্সামিনেশনত আহিছে গতিকে কম্পাৰ্টমেন্টাল এক্সামৰ কাৰণে খুবই গুৰুত্বপূৰ্ণ হয় মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে WhatsApp গ্ৰুপত জয়েন হোৱা মাত্ৰ 200 rupees পে কৰিব লাগিব 200 rupees পে কৰিলে তোমালোকে এইবোৰৰ পিডিএফ ফাইল পাই যাবা তোমালোকৰ যেহেতু এটা পৰীক্ষা বেয়াই হল গতিকে এই পৰীক্ষা যাতে বেয়া নহয় আৰু তোমালোকে যাতে ভাল নম্বৰ এটা পাব পৰা তাৰ কাৰণে ট্ৰাই কৰিব লাগিব আৰু এই কোৱেশ্চনটো চা এই কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট হয় এটো সিবিএসই কোৰ্সত বহুত আহে এনেকুৱা ধৰণৰ কোৱেশ্চন তো যেহেতু সিবিএসই কোৰ্সৰ লগত তোমালোকৰ কোৱেশ্চন প্যাটাৰ্ন মোটামুটি ভাবে সেমে হয় গতিকে বহুত ইম্পৰ্টেন্ট হয় এটো চা তোমাৰ ইয়াতে এটো তোমাৰ ফিজিক্সৰ অংক হয় এটো সায়েন্সৰ ফিজিক্সৰ অংক বহুত ইম্পৰ্টেন্ট হয় এটো লাইট চেপ্টাৰৰ অংক হয় এটো তোমালোকে
প্ৰিবোৰ্ড এক্সামিনেশ্যনত আহিছে এইবোৰ কিন্তু বহুত ইম্পৰ্টেণ্ট হয় ইয়াতে চোৱা তোমালোকে PDF ফাইলটো লৈ লও বাৰু আৰু চোৱা এই যেটো কোৱেশ্চন আছে এই কোৱেশ্চনটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয় যেটো আমাৰ বহুপদ চেপ্টাৰ আছে বহুপদ চেপ্টাৰৰ পৰা এই অংকটো লোৱা হৈছে বহুত ইম্পৰ্টেণ্ট হয় তোমালোকে PDF ফাইল লৈ লোৱা ইয়াৰ পিছত চোৱা এটো তোমাৰ পৃষ্ঠকালেৰে আয়তন চেপ্টাৰৰ পৰা এই কোৱেশ্চনটো আছে এই কোৱেশ্চনটো বহুত ইম্পৰ্টেণ্ট হয় ইয়াৰ সলিউশনৰ হৈতে তোমালোকে PDF ফাইল পাই যাবা এটো চোৱা এই কোৱেশ্চনটো তোমাৰ বহুত জিলাত আহিছে এই কোৱেশ্চনটো বহুত ইম্পৰ্টেণ্ট হয় 2 মাৰ্কৰ কাৰণে বা 3 মাৰ্কৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় এনেকুৱা ধৰণৰ কোৱেশ্চনবোৰ ঠিক আছে ইয়াৰ পিছত চোৱা এই যেটো কোৱেশ্চন আছে এই কোৱেশ্চনটো অলৰেডি মই ডিসকাশন কৰিছো তোমালোকে কম্পাৰ্টমেন্টেল এক্সাম প্ৰিপাৰেচন বুলি এটা প্লেলিষ্ট বনোৱা আছে তোমালোকে তাতে গলে ইয়াৰ ভিডিও পাই যাবা ঠিক আছে ট্ৰাইগোনোমেট্ৰিত অল ইম্পৰ্টেন্ট এইবোৰ অলৰেডি ডিসকাশন কৰা হৈছে হেতু ভিডিও তোমালোকে তাতে গৈ চাই লবা এটো চাই এটো ডিসকাশন কৰিছো তাতে আৰু ইয়াৰে পৰা তোমাৰ মেট্ৰিকতো কোৱেশ্চন কমন আহিছে তোমালোকৰ যেটো ফাইনাল এক্সাম হল তাতেও তোমাৰ এনেকুৱা ধৰণৰ কোৱেশ্চন কমন আহিছে তোমালোকে যদি কোৱেশ্চন পেপাৰ আছে তেতিয়া হলে গমে পাইছা বহুত ইম্পৰ্টেন্ট হয় এনেকুৱা ধৰণৰ কোৱেশ্চন ঠিক আছে এটো তোমাৰ ট্ৰাইগোনোমেট্ৰিক কোৱেশ্চন হয় এটো তোমালোকে চাই লোৱা বহুত ইম্পৰ্টেন্ট হয় তোমালোকে বাৰু এবোৰ প্ৰেক্টিস কৰিবা বহুত ইম্পৰ্টেন্ট হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ কাৰণে এইখিনি আকৌ লগ পাম বেলেগ এটা ভিডিঅ লৈ ধন্যবাদ